আজি ইমান সুন্দৰ পৰিৱেশ স্বতঃস্ফূৰ্তভাৱে আজি মানুহ ওলাই আহিছে নিৰ্বাচনী কাৰ্যালয় উন্মোচনত আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে। যি আস্থা বিশ্বাস আমাৰ প্ৰতি ৰাখিছে, দলৰ প্ৰতি ৰাখিছে, আমি আশা কৰিছোঁ অহা 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচনত এই অঞ্চলৰ প্ৰায় মানুহেই ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চিনত ভোট দিব আৰু এটা ভাল ফল আমি 4 মে'ত পাবলৈ সক্ষম হ'ম। নিৰ্বাচনী ফলাফল ঘোষণা হ'ব আৰু এই অঞ্চলৰ মানুহৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মই নিশ্চয় বিধায়ক হিচাপে নিৰ্বাচিত হ'ম আৰু আমাৰ চৰকাৰো দিছপুৰত তৃতীয়বাৰৰ কাৰণে এটা অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ব, চৰকাৰ প্ৰতিষ্ঠিত হ'ব আৰু ময়ো ৰাইজৰ আশীৰ্বাদ লৈ নিশ্চয় জয়যুক্ত হৈ এই ৰাজগড় অঞ্চলৰ মানুহৰো যিমান পাৰোঁ আন্তৰিকতাৰে মই সেৱা আগবঢ়াম। আজিৰ সভাখনে এটা কথা নিশ্চিত কৰিছে যে ৰাজগড় অঞ্চল ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ। সংখ্যালঘু অঞ্চলে ভাৰতীয় জনতা পাৰ্টিক মানুহে আদৰি লৈছে, বিশ্বাসত লৈছে। ই আমাৰ কাৰণে বৰ আনন্দৰ কথা।